বিদ্যুৎ বিভাগ বিদ্যুৎ বিভাগ ওদালগুড়ি এপিডিসিএল ওদালগুড়ি ডিস্ট্রিক্ট এপিডিসিএল ওদালগুড়ি এপিডিসিএল বিদ্যুৎ বিভাগ বিদ্যুৎ বিভাগ ওদালগুড়ি এপিডিসিএল নিগম লিমিটেড ওদালগুৰি আমাৰ ইয়াতে বিদ্যুতৰ বহুত যিটো বিদ্যুৎ যেনেকৈ আহিব লাগে এইটো নাই, গোটেই দিনটো নাই, ৰাতিও নাই। এই এনেকুৱা সুন্দৰ মানে বতৰতো বিদ্যুৎ নাই। এইকাৰণে ৰাইজসকল গোটেই আজি ইয়াতে সমবেত হৈছে যে বিদ্যুৎ বিভাগে ইমান সুন্দৰ বতৰতো মানে বৰষুণো নাই, একো নাই, বতাহো নাই, সেনেকুৱা ভাল বতৰতো মানে বিদ্যুৎ নিদিয়ে, ছাপ্লাইটো বিদ্যুৎ নাথাকে। গোটেই ৰাইজসমূহ যিসকল কৃষকবিলাক আছে, গাঁৱত আছে, সিহঁতে মানে এই ঘৰত মানে বিদ্যুতৰ অভাৱত মানে ৰাস্তাত ওলাবলগীয়া হৈ আছে। মানে বিদ্যুৎ বিভাগে এইখিনি টাইমত বিদ্যুৎ বিভাগে যাতে, সেইকাৰণে আমি বিদ্যুৎ বিভাগক মানে আহ্বান জনাওঁ। অফিচিয়েলি বহু কেইবাৰ মানে ফোন যোগে টেলিফোনিক হিচাপতে ফোন কৰা হৈছে। আমাৰ গাঁৱৰ বহুত মানে যুৱবিলাকে, গাঁৱৰ আমিও ফোন কৰিছোঁ, কিন্তু কেতিয়াবা লাইনৰ কাম মেৰামতি কৰি আছোঁ বুলি কয়, কিন্তু মেৰামতি 24 ঘণ্টা নহয় জানো। এতিয়া কথাটো হ'ল মানে অন্ততঃ দিনত নাথাকিলেও ৰাতি থাকিব লাগে। কণ ছাত্ৰ ছাত্ৰীবিলাক আছে, সিহঁতে অধ্যয়ন কৰিব লাগে, আৰু বৃদ্ধবিলাক আছে, সিহঁতে ফেনৰ তলত বহিব খোজে। আৰু লাইটৰ যিটো লাইটৰ এই মাহৰ পৰা যেনেকৈ মানে বৃদ্ধি হৈ মাচুলটো আহিছে, আগতে 200 টকা অহা ঠাইত আজিকালি 1000 টকা 1200 টকা সেনেকৈ আহিছে। মানে গাঁৱৰ কৃষক ৰাইজে এইখিনি কেনেকৈ বহন কৰিব বিদ্যুতৰ মাচুলখিনি? এই বিষয়ত যাতে আমাৰ প্ৰশাসনে, চৰকাৰে, অসম চৰকাৰে এই বিষয়ত যাতে চাই ভালদৰে চালি জাৰি কৰি যাতে মাহত মূৰত যিটো মাচুলটো পঠায় সেইটো ভালদৰে যাতে কৃষক ৰাইজসকলৰ হিতত থাকে, সেইটো কৰি দিয়ে যেন। এতিয়া আমাক বিদ্যুৎটো 24 ঘণ্টাৰ ভিতৰত মানে গোটেই দিনত নাথাকিলেও ৰাতি আমাক বিদ্যুৎটো লাগে। মানে ৰাতি নহ'লে মানে বহুত প্ৰব্লেম হৈ যায়, কাৰণ দিনভৰ মানুহবিলাকে পথাৰত গৈ খেতি বাতি কৰে আৰু ৰাতি আহি পেলাই সুন্দৰভাৱে মানে জিৰণি ল'ব বিচাৰে ঘৰত। যদি ঘৰৰ ফেনে যদি ঘূৰাব নোৱাৰে এইখিনি গৰমত, তেতিয়াহ'লে ৰাইজৰ মানে বহুত অসুবিধা হৈ যাব, আৰু ছাত্ৰ ছাত্ৰীসকলৰো পঢ়াত বহুত অসুবিধা হৈ যাব। সেইকাৰণে চৰকাৰক আহ্বান জনাওঁ যে যাতে ওদালগুৰিৰ এই বান্দৰগুৰি এই গাঁৱত আৰু আমাৰ এইখিনি অঞ্চলত, গোটেই অঞ্চলত যাতে বিদ্যুৎটো আজিৰ যুগত মানে থাকক, ভালে থাকক।